ডবকাৰ এটা মন্দিৰত মূৰ্তি ভাঙি তাত ৰখা হৈছে ইছলাম ধৰ্মৰ ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফ। পিছে তদন্ত কৰি ধৰা পৰিল যিয়ে মূৰ্তিবিলাক ভাঙিছে আৰু কোৰাণ শ্বৰীফ ৰাখিছে তাই এজনী হিন্দু মহিলা, নমিতা মজুমদাৰ নেকি নাম তাৰ। হিন্দু মহিলাই মূৰ্তি ভাঙি তাত আকৌ কোৰাণ শ্বৰীফ ৰাখিলে কাৰণ কি? নিশ্চয় ইয়াৰ আঁৰত কিবা এটা ৰহস্য আছে, চক্ৰান্ত চলি আছে। মানে কিছুদিন ধৰি অসমত এটা শান্তিৰ বতাহ বৈছে। জুবিন দা যিদিনাৰ পৰা মৃত্যুবৰণ কৰিছে সেইদিনাৰ পৰাই অসমত সেই আৱাজটো নাই। সাম্প্ৰদায়িক মন্তব্য, সাম্প্ৰদায়িক সংঘৰ্ষ, সাম্প্ৰদায়িক কথা বতৰা, হিন্দু মুছলমান এনেকুৱা এটা ভাৱ বৰ্তমান কিছুদিন ধৰি নাই। কিন্তু সকলোৱে একত্ৰিত হৈ মিলা প্ৰীতিৰে বৰ্তমান কিছুদিন ধৰি অসমত বাস কৰি আছে। ভালে এটা পৰিৱেশ হৈছে। কিন্তু এইটো পৰিৱেশ কুচক্ৰী মহল যিবিলাক আছে তেওঁলোকৰ সহ্যৰ বাহিৰত গুচি গৈ আছে। যিসকলে হিন্দু মুছলমান কৰি ৰাজনীতি কৰি আছিল তেওঁলোকৰ ৰাজনীতিত বহুত ক্ষতি হৈ আছে। সেইকাৰণে এই কুচক্ৰী মহল আৰু যিসকলে হিন্দু মুছলমান কৰি ৰাজনীতি কৰি থাকে তেওঁলোকৰেই এইটো ষড়যন্ত্ৰ হ'ব। তেওঁলোকে চাই আছে যে মানুহৰ মনটো আকৌ সেইফালে ধাবিত কৰিবলৈ, সেইফালে লৈ যাবলৈ, যে হিন্দু মুছলমান কৰি যাতে আকৌ লাগি যায়। জুবিনদাৰ ন্যায়ৰ পক্ষত যিবিলাক আন্দোলন হৈ আছে সেইবিলাক বন্ধ হৈ যাক, মানুহে সেইবিলাক ভুলি যাক, মনৰ পৰা উঠাই লওক, ইফালে হিন্দু মুছলমান কৰি আকৌ লাগি যাক। তেতিয়াহ'লে আমি সাকসেস হ'ম। কুচক্ৰী মহলৰ এইটোই উদ্দেশ্য। আৰু যিসকলে হিন্দু মুছলমান কৰি ৰাজনীতি কৰে তেওঁলোকৰ এইটোই উদ্দেশ্য। যিকে নহওক হিন্দু মুছলমান সকলোকে মই আহ্বান জনাম, যেনেকুৱা এটা শান্তি সম্প্ৰীতিৰ সৈতে অসমখন বৰ্তমান চলি আছে তেনেকুৱা শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ হ'লে সকলোৱে অলপ এই 2-3টা দিন, পূজাৰ 2-3টা দিন মুছলমানসকলে মছজিদত অলপ ধ্যান দিব লাগে আৰু হিন্দুসকলে মন্দিৰত অলপ ধ্যান দিব লাগে, যাতে এনেকুৱা কুচক্ৰী মহলে বা ৰাজনীতিবিদসকলে তেওঁলোকৰ স্বাৰ্থ হাসিল কৰিবৰ কাৰণে আমাৰ মাজত কাজিয়া লগাব নোৱাৰে। সেইকাৰণে সকলোৱে অলপ সজাগ থাকিব লাগিব। সেইকাৰণে মোৰ অনুৰোধ থাকিল এই ভিডিঅ'টো বেছি সকলোৱে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৰে নজৰত পৰে এই ভিডিঅ'টো, কিবা এটা যাতে উপকৃত হয়।